নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? মই গহপুৰলৈ আহিলোঁ। গহপুৰ এতিয়া যোৱাই নাই, যাম আৰু কেইদিনমান থাকি। তাকে ভণ্টিৰ ঘৰলৈ আহিছিলোঁ। ভণ্টিৰ ঘৰ নতুনকৈ মাটি লৈ ঘৰ বনাইছিলে, সম্পূৰ্ণ হোৱা নাই আৰু বনাই আছে, লাহে লাহে হ'বগৈ। অৰুণাচলৰ ইটানগৰ দুইমুখত থাকে তাই, যিহেতু এতিয়া মানে তাই গুচি আহিলে বয় বস্তু লৈ। এতিয়া বস্তুবোৰ মানে য'তে ত'তে থৈছে। ঘৰবোৰ সম্পূৰ্ণ হোৱা নাই, বনাই আছে লাহে লাহে। এতিয়া একেবাৰে গুচি আহিলে, আহি ইয়াত মানে থাকি পেলাই আৰু অলপ অলপকৈ ইয়াতে থাকি ঘৰ বনাব আৰু। তাই যিহেতু দুইমুখত থাকে। মই যিহেতু আহিলোঁ, মানে যামকৈ দুদিনমানৰ কাৰণে আহিছিলোঁ মাৰ ওচৰলৈ। মাৰ পৰা অকণমান দূৰত থাকে তাই, ৰজাবাৰী গাঁৱৰ মা থাকে আৰু ফুলেঙিত তাই থাকে। তাইৰ ওচৰলৈ বুলি অকণমান ওলাই আহিলোঁ। এতিয়া ইয়াতে আছোঁ, গৰম ইমান হৈছে। এইফালে ভণ্টি মানুহজন ওলাইছে ধান কুটাবলৈ। খেতিও লোকক অকণমান কৰায়। এনেদৰে ফুলবোৰো লৈ আহিলে তাইৰ লগতে। ফুলবোৰ ইমান ধুনীয়াকৈ থৈছে। ইটানগৰত থাকোঁতে ফুলো বহুত ধুনীয়া তাজা তাজা হৈ আছিলে। এতিয়া ইয়াত আনি পেলাই অকণমান শুকাইছে। ফুলবোৰ বেয়া হৈ গৈছে ন? হ'ব, এতিয়া ঘৰটো হৈ গ'লে ঠিক ঠাক, পিছত আকৌ কৰি ল'ব পাৰিবি। এয়া ভণ্টি বহি আছে। এইজনী মোৰ ভণ্টি হয়, ইটানগৰত থাকে তাই। ইয়ালৈ একেবাৰে ঘৰ বনাবলৈ ইয়াত থাকিয়ে ঘৰ বনাব আৰু। এতিয়া আধা বনোৱা হৈ আছে। দুটা ৰুম টাইলছ লগাই লৈছে থাকিবলৈ। তাতে থাকিবলৈ এতিয়া ঘৰটো আস্তে আস্তে আকৌ আৰম্ভণি কৰিব। সেয়া মা গৰমত একদম জৰ্জৰিত হৈ আছে, একদম পূৰা ঘামি তাপি গা ধুই। কাৰেণ্টটো অকণমান গুচি গ'ল, ওপৰলৈ চাৰ্ডৰ ওপৰলৈ গুচি আহিলে লৰালৰিকৈ। সেয়া ভণ্টি, তাই সৰু, তাই মাৰ ওচৰতে থাকে ৰজাবাৰী গাঁৱত। ভণ্টি থাকে ফুলেঙিত। ইটানগৰ মানুহ আহি ফুলেঙি পালেহি। ইয়াতে মাতি লৈ ইয়াতে ঘৰ বনাইছে আৰু। যিহেতু মাক আছে যেতিয়া ওচৰত, মাকৰ ওচৰত আহি লৈছে আকৌ। ছোৱালীবোৰ এনেও মাকৰ ওচৰত থাকিবলৈ পালে ভাল পায়। ইমান ভাল লাগিছে। চাৰ্টখন ধুনীয়াকৈ সাৰি থৈছ ধুনীয়াকৈ ন? বহুত ভাল লাগিছে দেই, মুকলি চাফা হৈ আছে। আমাৰ যে ইমান লেতেৰা হৈ থাকে ন, বস্তু ভৰ্তি হৈ আছে আমাৰ তাত। চাদৰ ওপৰত বহুত বস্তু আছে, লেতেৰা পেতেৰা। আমাৰ ৰমা কিন্তু বহুত চাফাকৈ থৈছে। মই ৰমা এনেই ৰুমি হয়, ৰমা বুলি মাতোঁ ঘৰত তাইক মৰমতে। মই আহিছিলোঁ কেইদিনমানৰ কাৰণে, 2-3 দিনৰ কাৰণে। এতিয়া মায়ে মানে নেৰায়ে হৈছে। মা এইফালে বাই ভনীকেইজনী লগ পাই ইমান যে ভাল লাগিছে নহয়। দুইজনী মোতকৈ সৰু হয়। গৰমতে কিবা ফিংগাৰটো দিবলৈ সময় লাগে। এইটো ইমান ডাঙৰ ফিচাৰী ন? মেটেকা ভৰ্তি হৈ আছে। মাছ বহুত থাকে চাগে ন ৰমা? কঁঠাল তহঁতৰ ইয়াৰ ওপৰত উঠি পেলাই কঁঠাল হাতেৰে পাৰিব পাৰিবি।
ইমান ধুনীয়া বতাহ মাৰিছে। খুন্দুনাই তামোল খাই এতিয়া খুটি আছে তামোল, আৰু তামোলৰ হাঁচতি লৈ আহিছে লগত। টকত ধামুনি, তাতে গৰমত উশাই নাপায় মায়ে। তামোলৰ জুতি লৈছে আহি ওপৰত। খুন্দুনাত খুটুং 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 মাৰি খাই থাকে। এতিয়া খুন্দুনা নাই আৰু ওলাই আহিছে জীয়েকৰ ঘৰলৈ। খুন্দুনা ঘৰত থাকিলে গৰমতে কাপোৰ কানিও ভালকৈ পিন্ধা নাই দেই, ঘৰত থকা ভাগে ওলাই আহি গুচি আহিছোঁ আৰু জাহা তাহাঁকে। কি ৰঙালাও আগ খাবি? লাইন আহিলে বোলে ৰমা এটা লৈ যা, তোল এখন। মা টোপোলাকেইটা ল মা, ব'ল। ঘৰটো বনাই মেলি ল'লে ইমান ভাল লাগিব নহয়, পূৰা মজবুত আছে ঘৰ দেই তোৰ। 3টা ষ্টেপৰ কাৰণে উঠাই থৈছোঁ আৰু একেবাৰে ন। বনাই ল'লে কিমান ধুনীয়া হ'ব ঘৰটো থাকিবলৈ। বস্তু থ'বলৈ জেগা নাই, তাই ইমানেই বস্তু আছিলে অৰুণাচলত। বিউটি পাৰ্লাৰ হয়, তাই বিউটি পাৰ্লাৰ কৰে। এতিয়া ইয়ালৈ গুচি আহিলে আৰু ইয়াতে কৰিব। বয় বস্তু লৈ গুচি আহিলে, বহুত বছৰ থাকিলে তাতে জন্ম তাইৰ, যিহেতু দেউতাৰ PWD আছিলে আমাৰ, তাতে জন্ম হোৱা গোটেইখিনি। এতিয়া আৰু ইয়াত ঘৰ মাটি বনাইছে যেতিয়া ইয়ালৈ গুচি আহিছে আৰু। এইটো ভণ্টিৰ ল'ৰা হয়, তিয়ঁহ কাটিছে, বাঁহতীয়া চব বাঁহতে কৰে সি কাম। এই মাত্ৰ আহি পালে ইটানগৰত। সি ইটানগৰত মাক দেউতাক ইয়াত থাকিলেও সি তাতে মানে কামৰ চাকৰি সূত্ৰে তাতে থাকে, অহা যোৱা কৰি থাকে আৰু। ভাইটিৰ লগৰ